নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ৰায়মনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ অসমীয়া পাঠ্যপুথিত থকা 5 নম্বৰ পাঠ বিজ্ঞান আৰু আমাৰ মানসিকতা। এই পাঠটোৰ অন্তৰ্গত এই ক পাঠ ভিত্তিক ক্ৰিয়া আৰু পাঠৰ অন্তৰ্গত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে আমি গোটাইখিনি বহুত ভালকৈ আলোচনা কৰিছোঁ। প্ৰতিটো কোৱেশ্যনৰ উত্তৰ বা প্ৰশ্নৰ উত্তৰ আমি ছুটিকৈ আৰু তোমালোকে সহজতে বুজি পোৱাকৈ লিখি দিছোঁ আৰু সেম এনেকৈ লিখিলে তোমালোকে বহুত ভাল মাৰ্ক পাবা এক্সামত। সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি কৰিবা, যেতিয়া তোমালোকে ভিডিঅ'টো চাবা, চোৱাৰ পিছত এবাৰ কি কৰিবা, তোমালোকৰ বহীত বা নোট কপিত এই উত্তৰবোৰ ভালকৈ লিখি ল'বা আৰু এনেকুৱা ধৰণৰ বস্তুবোৰ তোমালোকে কি কৰিবা, ডাইৰেক্ট তোমালোকৰ কিতাপত দাগ দি ল'বা কাঠ পেঞ্চিলেৰে, তেন্তে লিখিব নালাগিব, তোমালোকৰ সময় বাচিব। এনেকুৱা বস্তুবোৰ তোমালোকে ডাইৰেক্ট কি কৰিবা, কিতাপত দাগ দি ল'বা কাঠ পেঞ্চিলেৰে আৰু বাকী উত্তৰখিনি তোমালোকে কি কৰিবা, বহীত লিখি ল'বা। এইবোৰ বস্তু তোমালোকে বহীত লিখি ল'বা আৰু ভালকৈ পঢ়ি যোৱা। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। লাষ্টলৈকে চাই থাকিলে তোমালোকৰ এই পাঠটোৰ আৰু বেলেগ এক্সট্ৰা নোট একো চাব নালাগে, ইয়াৰ পৰাই গোটেইখিনি হৈ যাব। ক পাঠ ভিত্তিক ক্ৰিয়াৰ 1 নম্বৰত আছে পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া, আৰু এইটো তোমালোকে পঢ়ি ল'বা। এতিয়া আমি 2 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিম। 2 নম্বৰ প্ৰশ্নত কি আছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? ইয়াৰ উত্তৰ হ'ব চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো ব্ৰাহ্ম ভাষৰ যোগেদি প্ৰচাৰ হৈছিল। খ নম্বৰ প্ৰশ্ন আছে বুধবাৰে ছাত্ৰ ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল? উত্তৰ হ'ব বুধবাৰে ছাত্ৰ ছাত্ৰীসকলে চিটা লোৱাৰ ভয়ত বিদ্যালয়লৈ অহা নাছিল। গ নম্বৰ প্ৰশ্ন, বিদ্যালয়লৈ চিটা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল? উত্তৰ হ'ব বিদ্যালয়লৈ চিটা সম্পৰ্কে সবিশেষ জনাবলৈ ডক্টৰ পায়েং আহিছিল। 3 নম্বৰত আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, ব্ৰাহ্ম ভাষত অহা উৰা বাতৰিটোত চিটা ল'লে কি হ'ব বুলি কৈছিল? উত্তৰ হ'ব ব্ৰাহ্ম ভাষত অহা উৰা বাতৰিটোত চিটা ল'লে শিশুসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিল। খ নম্বৰ প্ৰশ্ন, জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল? উত্তৰ হ'ব জংকীয়ে বুধবাৰৰ দিনা ৰাস্তাত তাইৰ বন্ধু কমল আৰু জেনিথক লগ পোৱা নাছিল আৰু বিদ্যালয়ত তাইৰ লগৰীয়া আৰু আন ছাত্ৰ ছাত্ৰীসকলক দেখা নাছিল। গ নম্বৰ প্ৰশ্ন, সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসক গৰাকীয়ে কি কৈছিল? উত্তৰ হ'ব অনুজীৱৰ দৰে বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবাবে বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিটা প্ৰয়োগ কৰি এই ভয়ানক ৰোগসমূহক দূৰ কৰিব পাৰি। ঘ নম্বৰত আছে উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল? উত্তৰ হ'ব উৰা বাতৰিটোৱে ৰতনপুৰ গাঁৱৰ মাজত ভয়ৰ সৃষ্টি কৰিছিল। ঙ নম্বৰ প্ৰশ্ন, প্ৰধান শিক্ষক মহোদয়ে চিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? উত্তৰ হ'ব এখন জৰুৰী সভা আয়োজন কৰিছিল আৰু তালৈ অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু ডাক্তৰ পায়েঙক মাতিছিল আৰু তেওঁ চিটাৰ বিষয়ে বুজাই দিছিল। তোমালোকৰ 4 নম্বৰত আছে উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত অৰ্থ মিলোৱা। এতিয়া আমি কেনেকৈ মিলাম, ইয়াত চোৱা, তোমালোকে এটা দেখাই দিছে, এইটো উদাহৰণ বুলি কৈছে। হাট হ'লে কি হ'ব, এইটো দেখাই দিছে নিৰ্দিষ্ট দিনত বহু মানুহ গোট খাই কিনা বেচা কৰা ঠাই। এতিয়া সেই হিচাপত আমি বাকীকেইটা মই তোমালোকক মিলাই দিছোঁ। প্ৰাংগণ হ'লে চোতাল হ'ব, বীজাণু হ'লে ৰোগ সৃষ্টিকাৰী ৰুদ্ৰ জীৱাণু হ'ব, সংক্ৰামক মানে বাধা, প্ৰতিৰোধ মানে এজনৰ গাৰ পৰা এই তোমালোকৰ এইটো কি আছে, সংক্ৰামক মানে হৈছে কি তোমালোকৰ এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা, এইটো সংক্ৰামক। আৰু প্ৰতিৰোধ মানে হৈছে বাধা, পুস্তিকা মানে হৈছে সৰু কিতাপ। 5 নম্বৰত আছে শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? কথাষাৰ কোনে আৰু কাক কৈছিল, কিয় কৈছিল? উত্তৰ হ'ব এই কথাষাৰ জংকীয়ে শংকৰক কৈছিল
যেতিয়া জংকীয়ে শংকৰৰ ঘৰলৈ গৈছিল তেতিয়া যে শংকৰে এতিয়াও স্কুল যাবলৈ ওলোৱা নাই তেতিয়া তাই এই কথাষাৰ শংকৰক কৈছিল। 6 নম্বৰত আছে উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰ সচৰাচৰ কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰা। উত্তৰ হ'ব উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰৰ সচৰাচৰ। এই কথাষাৰৰ মূল ভাৱ হৈছে সচৰাচৰসমূহ এজনৰ শৰীৰৰ পৰা অন্য এজনৰ শৰীৰলৈ বিয়পি পৰে। ঠিক একেদৰে উৰা বাতৰিবোৰো এজন লোকৰ কাণৰ পৰা আন হাজাৰজন লোকৰ কাণলৈ বিয়পি পৰে। সচৰাচৰসমূহে যেনেধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে ঠিক তেনেদৰে উৰা বাতৰিসমূহেও মানুহৰ ভীষণ অপকাৰ কৰে আৰু কেতিয়াবা এই উৰা বাতৰিসমূহৰ ফলতে মানুহৰ মৃত্যুৰ মুখত পৰিবলগীয়া হয়। তোমালোকৰ 7 নম্বৰত আছে তলত বাকচত দিয়া শব্দকেইটাৰ বাক্য ৰচনা কৰা। এই তলত বাকচত কিছুমান শব্দ দিছে, এইবোৰ দি বাক্য সজাব লাগিব। প্ৰথমত কি আছে দলং। দলঙৰ দি বাক্য সজালে কি হ'ব দলংখনত ল'ৰাবোৰে খেলি আছে। তাৰপিছত আছে ৰং দি কি হ'ব ল'ৰা ছোৱালীবোৰে পথাৰত ৰং মনে খেলি আছে। কলং এখন নদীৰ নাম। শিং নথকা গৰুৰ লাওমোৱা বোলে। গৰুক কি বোলে লাওমোৱা বোলে। এতিয়া তোমালোকৰ 8 নম্বৰত আছে এটা কথাত প্ৰকাশ কৰা। ক নম্বৰত আছে যি একেলগে পঢ়ে তাক কি বুলি কোৱা হয় সহপাঠী বুলি কোৱা হয়। খ নম্বৰত আছে যি জানিবলৈ ইচ্ছা কৰে তাক কি বুলি কোৱা হয় আগ্ৰহী বুলি কোৱা হয়। ঘ নম্বৰত গাঁৱৰ মুখীয়ালক কি কোৱা হয় গাঁওবুঢ়া কোৱা হয়। ঘ নম্বৰ কাৰো পক্ষ নলোৱা নিৰপেক্ষ। আৰু ঙ নম্বৰ এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ সংক্ৰামক কোৱা হয়। এতিয়া তোমালোকৰ 9 নম্বৰত আছে বিপৰীতাৰ্থক শব্দ লিখা। আৰম্ভ হ'লে শেষ হ'ব। বিপৰীত মানে ওলোটাটো। যদি দিন হয় ৰাতি হ'ব এইটো বিপৰীত শব্দ বুলি কোৱা হয়। তেন্তে কি হ'ব আৰম্ভ হ'লে শেষ হ'ব, উপস্থিত হ'লে অনুপস্থিত হ'ব, অপকাৰ হ'লে উপকাৰ হ'ব, বাদ হ'লে বাদ অবাদ বা ধৰা। বাদ হ'লে কি হ'ব অবাদ বা ধৰা, দিন হ'লে ৰাতি হ'ব, মান্তি হ'লে অমান্তি হ'ব। এইখিনিতে তোমালোকৰ এই পাঠটিত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমাৰ আলোচনা কৰা হৈ গ'ল। তোমালোকে সুন্দৰকৈ বহীত লিখি ল'বা আৰু ভালকৈ পঢ়িবা। উত্তৰ পৰৱৰ্তী ছুটি গৈ আৰু তোমালোকে সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। চেমিনেকৈ লিখিলে তোমালোকে বহুত ভাল মাৰ্ক পাবা। চ' ষ্টুডেণ্টছ ভিডিঅ'টো ভাল লাগিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।